সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 20 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 10:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাত্ৰি 10:59 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:35:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:59 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:11 পৰা 7:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:10 পৰা 10 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত ধনৰ লেনদেন হ'ব, গতিকে ধনৰ আদান প্ৰদান আপুনি কৰিব লাগিব, কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো অকণমান ভাল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক হৈ পৰা দেখা যাব। প্ৰেমত আপোনাৰ আকৰ্ষণীয়তা বৃদ্ধি পাব। আপোনাৰ দৈহিক সৌন্দৰ্যতা আজি বৃদ্ধিৰ সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনৰ আজি কাম বনবোৰো কৰিবলগীয়া হ'ব পাৰে, গতিকে আনৰ বাবে কিবা প্ৰয়োজনীয় কামত আপুনি হস্তক্ষেপ কৰিব লাগিব। আজি ঘৰত সিমান সময় আপুনি থকাৰ সুবিধা নাপাব পাৰে, কিয়নো দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। আজি কিন্তু আপুনি কোনোবা প্ৰিয় বন্ধুক লগ পাব। আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। বিশেষকৈ ভাবি থকা কথা নতুবা কামবোৰ আজি সিদ্ধি হৈ পৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ পুৰণা দিনৰ কোনো কথা আজি সন্ধিয়াৰ সময়ত আপোনাৰ মনত পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে একেটা কামেই হয়তো দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে, গতিকে একেটা কামতে একেৰাহে লাগি থাকিবলগীয়া হোৱাও দেখা যাব। পঢ়াত অকণমান ৰাতিপুৱাৰ ভাগত সিমান ইচ্ছা নাযাব, কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব এওঁলোকৰ পঢ়া শুনাটো সিমানেই মনোযোগ গৈ থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি বন্ধুসকলে ছাপোৰ্ট কৰিব, গতিকে বন্ধুৰ পৰা আপুনি পৰ্যাপ্ত ছাপোৰ্ট লাভ কৰিব। আজি কিন্তু আপোনাৰ মনত ধন উপাৰ্জন কৰাৰ ইচ্ছা বৃদ্ধি পাব। কেনেকৈ ক'ৰ পৰা আপুনি ধন উপাৰ্জন কৰিব পাৰিব তাৰ ইচ্ছা আজি মনত চলি থকা দেখা যাব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে আপুনি ক'ৰবাত যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ আজি যাত্ৰাৰ কিছু যোগ দেখা পোৱা গৈছে। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে হয়তো প্ৰিয়জনৰ মতেই চলিবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম আনৰ সৈতে লগ হৈ কৰিবলগীয়া হোৱাও দেখা যাব। বিশেষকৈ নতুন কামত আনৰ সহায় ল'বলগীয়া হোৱা
দেখা যাব। আজৰি সময়ৰ সদুপয়োগ হ'ব। এই বিষ-ৰাশিৰ ব্যক্তিসকলে আজি অকণমান সময়ো অবাবত ব্যয় নকৰে, খুব সময়ৰ কাম সময়ত কৰা দেখা যাব। বিগত দিনৰ কোনো পুৰণা কথাও আপোনাৰ মনত চলি থাকিব পাৰে। আজি জীৱনসংগীৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি ঘৰত থকাৰ সিমান ইচ্ছা নাথাকিব, গতিকে পঢ়াটো অকণমান মনোযোগ কম হোৱা দেখা যাব। আজি কিন্তু এই বিষ-ৰাশিৰ ব্যক্তিসকলৰ মাতৃৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। মাতৃয়ে আপোনাক আজি মৰম চেনেহ কৰিব। বাকী শিক্ষা ক্ষেত্ৰত আজি যদি আপুনি ঘৰৰ পৰা বাহিৰত থাকে তেতিয়াহ'লে পঢ়াত মন বহিব। ঘৰত আহিলে অকণমান পঢ়াত কমকৈ মন বহা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আজি বাহিৰতে ঘূৰা ফুৰা কৰোঁতেই পাৰ হ'ব, গতিকে ঘৰত সিমান আজি মন নবহিব। আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা লাভালাভ পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সকলো সমস্যা আজি সমাধান হ'ব। যদি বিগত দিনত কিবা সমস্যা চলি আছিল সেই সমস্যা সমাধানৰ আজি সম্ভাৱনা প্ৰবল আছে, কিন্তু ঘৰৰ দায়িত্ব আপোনাৰ বৃদ্ধি পাব। কিবা নহয় কিবা আজি ঘৰুৱা দায়িত্ব আপুনি ল'ব লাগিব। এই ৰাশি ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতি প্ৰগতিৰ যোগ প্ৰবল আছে, গতিকে পাবলগীয়া লাভালাভ আজি কৰ্মক্ষেত্ৰত আপুনি লাভ কৰিব। আজি সন্ধিয়াৰ ভাগত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল আছে। জীৱনসংগীয়ে আপোনাক আজি কিবা হয়তো অকণমান খৰচ বঢ়াব পাৰে। আপুনি জীৱনসংগীৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। মাজে সময়ে এই ৰাশি ব্যক্তিসকলৰ পঢ়াত মনোযোগ একেবাৰে কম হোৱাও দেখা যাব, কিন্তু আৰম্ভণিত ৰাতিপুৱাৰ ভাগত এওঁলোকে পঢ়া শুনাত কিছু মন দিয়া দেখা যাব। বাকী মিথুন ৰাশি ব্যক্তিসকলৰ দিনটোৰ মধ্যভাগত হয়তো ঘৰুৱা কিবা লাভালাভ হ'ব পাৰে, গতিকে ঘৰৰ কিবা ভাল খবৰ দিনটোৰ মাজভাগত অহাৰ সম্ভাৱনা যথেষ্ট আছে। মনত উদ্বিগ্নতা অকণমান বাঢ়িব, হয়তো কোনোবাই কিবা কথা ক'লে খঙৰ মাত্ৰাও বাঢ়িব পাৰে, গতিকে যিমান নিজক নিয়ন্ত্ৰণ ৰাখিব সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি বিদ্যাটো এওঁলোকৰ কিছু সুনাম অৰ্জন কৰিব পাৰিব। যদি আপুনি ভাল শিক্ষা লয় তেতিয়াহ'লে সেই শিক্ষাৰ বলত আজি সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে আজিৰ দিনটোত। বাকী সকলো শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত কিছু সবলতা আহিব। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে তেওঁলোকৰ আজি আৰ্থিক ক্ষেত্ৰত অকণমান অভাৱ অনুভৱ হ'ব পাৰে, কিন্তু আপোনাক আজি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কাম বনত নতুবা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা কৰিব, গতিকে আপোনাতকৈ সৰু কোনোবা ব্যক্তিৰ পৰা আজি সহায় সহযোগিতা লাভ কৰিব। আজি প্ৰিয়জনৰ সৈতে মনৰ কথা আদান প্ৰদান কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত আজি কিবা ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ কৰ্মত আজি বিভিন্ন প্ৰকাৰৰ উন্নতি আৰু প্ৰগতিৰ যোগো দেখা পোৱা গৈছে, কিন্তু নিজক নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। মাজে সময়ে মনত চঞ্চলতাও আজি চলি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে কথাবোৰ ভালদৰে মনত ৰাখিব। আজি আঁতৰত কাম বন কৰিবলগীয়াও আপুনি হ'ব পাৰে, ঘৰৰ পৰা অকণমান আঁতৰত, কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। দৈহিক সৌন্দৰ্যতাও আজি বৃদ্ধি পাব। পঢ়াত সন্ধিয়াৰ সময়ত বৰ বিশেষ মন নবহিব, কিন্তু দিনটোৰ আগভাগত তেওঁলোকৰ পঢ়া শুনাটো মন বহিব। ইয়াৰ বাহিৰে সকলো দিশত শুভভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰতে আজি আগ নাবাঢ়ক কিয় সেই সকলো কাম আপুনি কৰা কামবোৰ আজি সহজ হৈ পৰিব, গতিকে কঠিন কামো এই সিংহ ৰাশিৰ ব্যক্তিসকলে সহজভাৱে কৰা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ গোপনীয় প্ৰতিভাবোৰো বিকশিত হ'ব, গতিকে আনে কৰিব নোৱাৰা কামবোৰ আজি আপুনি কৰাৰ কিছু ক্ষমতা থাকিব। আজি মাতৃপক্ষৰ ফালৰ পৰা লাভালাভৰ পৰিমাণ যথেষ্ট আছে, হয়তো মাতৃপক্ষৰ কোনোবা ব্যক্তিৰ পৰা আপুনি ধনো লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ অকণমান
দুৰ্বলতা আহিব পাৰে, যত্ন ৰাখিবলগীয়া হ'ব পাৰে। আনক দেখুৱাবলৈ এওঁলোকে খৰচ আজি কৰা দেখা যাব। গতিকে বিশেষকৈ সাজোন কাচোন নতুবা নিজৰ ব্যক্তিগত ক্ষেত্ৰ, ঘৰুৱা ক্ষেত্ৰ এনেধৰণৰ ক্ষেত্ৰত এওঁলোকে খৰচ বেছিকৈ কৰা দেখা যাব। সমাজত অৱশ্যে লোকপ্ৰিয়তা বাঢ়িব। সমাজত এই সিংহৰাশি ব্যক্তিসকলে আজি নেতৃত্ব লোৱা দেখা যাব। ইয়াৰ বাহিৰে বিবাহিতসকলৰ বাবেও আজি ভাল ভাল সুবিধাৰ সম্ভাৱনা প্ৰবল আছে। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে আপুনি ভাল সুবিধা লাভ কৰিব। মাজে সময়ে এওঁলোকৰ হয়তো পঢ়াত অকণমান মনোবল কমিব পাৰে। গতিকে যিমান পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিব পাৰিলে নিশ্চয় দিনটো সুন্দৰ হৈ পৰিব। ইয়াৰ উপৰিও আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ আজি খা খবৰ ল'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সৰু কথাই আপোনাৰ চিন্তা অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে কমকৈ চিন্তা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি কিন্তু আপোনাৰ ব্যৱসায় বাণিজ্যত বিশেষ লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। যদি ব্যৱসায় কৰি আছে নতুবা যদি নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবি আছে সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে। নিশ্চয় আজি লাভালাভ বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো ঘৰত আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ কোনো ব্যক্তিৰ সৈতে অকণমান মতভেদত লিপ্ত হ'বলগীয়া হোৱাও দেখা যাব। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিকল্পনা যি কৰিম বুলি ভাবে সেই কামবোৰ এওঁলোকে সোনকালে কৰি উঠাও দেখা যাব। গতিকে পৰিকল্পনা মতে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। সোনকালে কামবোৰ কৰাও দেখা যাব। নতুন নতুন কথা জনাৰ আজি শিকাৰ সম্ভাৱনাও প্ৰবল আছে। বিশেষকৈ নতুন কথা আপুনি জানিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কিন্তু জীৱনসংগীয়ে আপোনাক আজি পৰ্যাপ্ত পৰিমাণে সহযোগ কৰিব। আজি ঘৰৰ পৰা ওলাই গ'লে আপোনাৰ কিবা নহয় কিবা ভাল খবৰ লাভ কৰিব। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰক। নিশ্চয় কিবা ভাল খবৰ আজি দিনটোত লাভ কৰিব। আজি ঘৰুৱা সম্পত্তিও বৃদ্ধি পাব। বিশেষকৈ ঘৰৰ কিবা মূল্যৱান সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও অইন দিনৰ তুলনাত অকণমান আজি পঢ়াত মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি কাৰোবাৰ পৰা ধন লাভ কৰিব। গতিকে কাৰোবাৰ কিবা কথা নতুবা কামে আপোনাক আজি ধন প্ৰাপ্তিত সহায় কৰিব। ঘৰত যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিব। আজি সকলো প্ৰকাৰৰ আপোনাৰ সুখ বৃদ্ধি পাব। বিভিন্ন প্ৰকাৰৰ সুখবৰ আজি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। গতিকে আপুনি ভবামতে কামবোৰ হৈ উঠাও দেখা যাব। আজি পৰিয়ালত সমৃদ্ধি আহিব। গতিকে পৰিয়ালৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে। আজি প্ৰেমৰ ক্ষেত্ৰত অকণমান মতলীয়া হৈ থকাও দেখা যাব। হয়তো সেই ক্ষেত্ৰত তেওঁলোকে বেছি গুৰুত্ব দিয়াৰ বাবে কিবা কৰিবলগীয়া কাম বাকী ৰ'ব পাৰে। অকণমান সৰু সুৰা কামেই অকণমান আপোনাৰ ভাগৰ বৃদ্ধি কৰিব। গতিকে সৰু কামতে ভাগৰ লগা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকল আজি খুব চাফ চিকুণ হৈ থকাও দেখা যাব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। আজি আনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে নতুবা আপোনাৰ খৰচ আনে কিছু কৰাব পাৰে। গতিকে সেই ক্ষেত্ৰতো কিছু গুৰুত্ব ৰাখিব। পঢ়া শুনাৰ ক্ষেত্ৰতো আজি বিশেষ ভাল সুনাম অৰ্জন কৰিব পাৰিব। দিনটো আজি আপোনাৰ পঢ়া শুনাত মন বহিব। আজি দিনটোত কিবা গোপনীয় তথ্য আপুনি লাভ কৰিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব পাৰিব। বিশেষকৈ ভাল কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। আজি ধনৰ পৰা অকণমান দূৰত্ব বাঢ়িব। কিয়নো আপোনাৰ ধন উপাৰ্জন কৰিবলৈ কষ্ট আৰু চেষ্টা আপুনি বেছি কৰিব লাগিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কামহে কৰা দেখা যাব। প্ৰয়োজনীয় কামহে এওঁলোকে কৰিব বিচৰা দেখা যাব। যিকোনো কাম কৰাৰ ইচ্ছা নাথাকিব পাৰে।
ঘৰুৱা কাম কাজে আপোনাক আজি ব্যস্ততা অকণমান বঢ়াব, গতিকে ঘৰৰ কাম প্ৰয়োজনতকৈ বেছি আপুনি কৰিব লাগিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে পঢ়াতকৈ বন্ধু বান্ধৱৰ সৈতে বেছি সময় পাৰ কৰিব, যাৰ বাবে হয়তো কৰিবলগীয়া কিবা কামো বাকী ৰ'ব পাৰে। আজি কিবা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে কথাবোৰ ভালদৰে মনত ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলৰ ওচৰ পাজৰৰ কাৰোবাৰ পৰা সহায় লাভ কৰিব, নতুবা ওচৰ পাজৰে কোনোবাৰ ব্যক্তি আপোনাক কিবা ভাল খবৰ দিব পাৰে। আৰু আঁতৰত ক'ৰবাত ঘূৰিব ফুৰিব আপোনাৰ মন যাব, বিশেষকৈ অকণমান দীঘলীয়া ভ্ৰমণ যাত্ৰা কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ পুৰণা বয় বস্তু সা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে ঘৰত কিবা হয়তো ছেকেণ্ড হেণ্ড বস্তুৰ আগমন হ'ব পাৰে। অন্য সকলো দিশত অৱশ্যে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ হৈ পৰিব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব আৰু জানিব পাৰিব, গতিকে ক'ৰবাৰ পৰা নহওক ক'ৰবাৰ পৰা আজি ভাল কথা শিকিব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো খুব সুন্দৰ, কিয়নো হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। কোনোবাই দিবলগীয়া যদি ধন আছিল তেনে ধনো আজি লাভ কৰিব। ঘৰৰ আজি সৰু সুৰা পৰিৱৰ্তন হ'ব, ঘৰৰ ওচৰ পাজৰত আজি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি হয়তো ঘৰত নতুন সম্পত্তিৰো আগমন হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক আজি কিছু উদাৰ হৈ পৰা দেখা যাব। আনে কিবা বস্তু খুজিব আহিলে এওঁলোকে সোনকালে কোনো প্ৰশ্ন নকৰি দি দিয়া দেখা যাব। অৱশ্যে উপহাৰৰ লেনদেন কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। আজি উপহাৰ হয়তো আপুনি লাভ কৰিব পাৰে। কিন্তু এই ধনুৰাশিৰ ব্যক্তিসকল আজি দায়িত্বশীল হৈ পৰা দেখা যাব আৰু মিছা কথা এওঁলোকে ক'ব নিবিচাৰে, গতিকে সত্যবাদী হোৱাও দেখা যাব। আজি অকণমান অকলে হয়তো ক'ৰবাত ওলাই যাব ইচ্ছা যাব পাৰে, গতিকে সমাজৰ পৰা অকণমান দূৰত ক'ৰবাত অকলে আপোনাৰ সময় পাৰ কৰাৰ ইচ্ছা আজি যোৱা দেখা যাব। জীৱনসংগীৰ পৰাও আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। বাকী পঢ়াত এই ৰাশি ব্যক্তিসকলৰ বিশেষ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব, গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি এওঁলোকে সোনকালে মনত ৰাখিব পাৰিব। আজি ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ সম্বন্ধ নতুবা সম্পৰ্ক কিছু বৃদ্ধি পাব, গতিকে টিভি মোবাইল লেপটপ অন্য তেনেধৰণৰ ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে আপোনাৰ কিছু জড়িত হৈ থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা আৰু আশাবোৰ পূৰ্ণ কৰিবলৈ চেষ্টা আৰু কষ্ট যথেষ্ট কৰা দেখা যাব। অৱশ্যে এওঁলোকৰ আজি সপোনবোৰ দিঠকত পৰিণত হ'ব, মনৰ কামনাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি সৌভাগ্যৰ উদয় হ'ব, গতিকে আকস্মিকভাৱে আপোনাৰ ভাল ভাল কামবোৰ হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে। কষ্টৰ ফল আপুনি আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। আজি পুৰণা কোনো বন্ধুৰ সৈতে নতুবা বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে নতুন সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে, বিশেষকৈ প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত। আজিৰ দিনটোত চাকৰি বাকৰি যদি কৰি আছে তেতিয়াহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত বৰ বিশেষ মন নবহিব, কামত হয়তো মন সিমান আপুনি দিব নোৱাৰিবও পাৰিব। কিন্তু আনৰ উপকাৰ কৰাৰ ইচ্ছা বিশেষকৈ বাঢ়িব, গতিকে সামাজিক কাম, সমাজৰ কাম, আনৰ উপকাৰ কৰাৰ আজি ইচ্ছা যোৱা দেখা যাব। আজি আকৰ্ষণীয়তা বাঢ়িব, আপোনাৰ বিশেষকৈ সৌন্দৰ্যৰ বাবেই হওক নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবেই সকলোৱে আপোনাক গুৰুত্ব দিব, আপোনাৰ কথাৰ মূল্য ৰ'ব সমাজত, গতিকে সমাজ নতুবা ঘৰত আপোনাৰ কথাবোৰৰ আজি মূল্য ৰ'ব। আজি সকাৰাত্মক পৰিৱৰ্তনৰ প্ৰভাৱ যথেষ্ট আছে, গতিকে আপোনাৰ জীৱনত হয়তো হঠাৎ কিবা আকস্মিক সকাৰাত্মক ভাল পৰিৱৰ্তন হোৱা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব, প্ৰিয়জনৰ ফালৰ পৰা আপুনি ছাপোৰ্ট পাব, গতিকে লক্ষ্য কৰিলে সকলো দিশত এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। পঢ়াত অকণমান অৱশ্যে মন
কমকৈ বহিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু সাহস যথেষ্ট বৃদ্ধি পাব। লগতে দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপোনাৰ ব্যস্ততা আজি বাঢ়িব। তথাপি এই ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তিত কোনো পৰিৱৰ্তন নাহে। শৰীৰত বলাবল আজি সমানে থাকিব। আজি বিগত দিনৰ ধন সম্বন্ধীয় কথাই অকণমান মনত চিন্তা চলাব পাৰে। ধনৰ বাবে হয়তো আপোনাৰ মনত আজি চিন্তা চলি থাকিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ সকলো ব্যক্তি আপোনাক ছাপোৰ্ট কৰা দেখা যাব। কিন্তু সন্ধিয়াৰ ভাগখিনিত অকণমান আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি আপুনি গৈ আছে। গতিকে আজিৰ দিনটোত অকণমান চেষ্টা কৰক। নিশ্চয় কম দিনৰ ভিতৰত আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। আজি শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। কোনোবা গোপন শত্ৰুৱে হয়তো আপোনাৰ ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে সতৰ্ক হৈ চলাটোৱেই ভাল হ'ব। সকলোকে সোনকালে বিশ্বাস কৰি নল'ব। কৰ্মক্ষেত্ৰত অকণমান প্ৰথম সময়ত লাজ অকণমান ভয় অনুভৱ হ'ব পাৰে। কিন্তু দিনটোৰ আগবাঢ়ি যোৱাৰ লগে লগে সকলো লাজ ভয় কৰ্মৰ পৰা দূৰ হ'ব। আজি দিনটোত আপুনি ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ লাভ কৰিব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ পঢ়া শুনাত আত্মবিশ্বাস আজি বাঢ়িব। গতিকে পঢ়িব ইচ্ছা যাব, পঢ়িব এওঁলোকে মন বহুৱাব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি কোনোবা শিশুৰ সৈতে খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে আজি দিনটোত অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। কম কামেই হয়তো সৰু সুৰা কামেই আপোনাৰ ভাগৰ অনুভৱ কৰাব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব ভাল শুভ দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত আজি ধন বিচাৰি আহিব পাৰে। আজি দিনটোত খঙৰ মাত্ৰা মাজে সময়ে বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমত এই ৰাশি ব্যক্তিসকলৰ মধ্যম দেখা পোৱা গৈছে। হয়তো উৎসাহ প্ৰেমৰ ক্ষেত্ৰত অকণমান কমিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত বিগত দিনত পাবলগীয়া আপুনি লাভালাভ আজি লাভ কৰিব। বিগত দিনত যদি কিবা কাম হোৱা নাছিল সেই কামৰ ফলাফল আজি আপুনি লাভ কৰিব। সহকৰ্মীও আপোনাক আজি সন্ধিয়াৰ সময়খিনিত সম্পূৰ্ণ ছাপোৰ্ট কৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ বিবাহিতসকলৰ অকণমান প্ৰিয়জনৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিবলগীয়াও হয়তো হ'ব পাৰে। আজি ঘৰতে থাকিলে আপোনাৰ ঘৰুৱা কামৰ বোজাৰ বাবেই হয়তো অকণমান ভৰিত নতুবা অকণমান তলৰ ফালে বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। যিমান পাৰে এই ৰাশি ব্যক্তিসকলে নিজৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যাব। নিজৰ সৌন্দৰ্যৰ প্ৰতি বেছি যত্ন ৰখা এওঁলোকক দেখা যাব। আজি আনৰ বিষয়ে বৰ বিশেষ এওঁলোকে বেয়া চিন্তা নকৰে। গতিকে মনত কিছু সৎ চিন্তা সৎ আজি মনোবৃত্তি আপোনাৰ মনত অহা দেখা যাব। বাকী এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো মাতৃপক্ষৰ কিবা ভাল খবৰ আপুনি শুনিব পাব পাৰে। গতিকে মাতৃৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও যথেষ্ট আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।